মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ এই নতুন ইউটিউব চেনেললৈ তোমালোকৰ সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ বিষয়ে অধ্যয়ন কৰিম। তো বলা আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। তো আমি অনুশীলনী 1.1 প্ৰথম প্ৰশ্ন যেটো আছে দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। তো আমি সাধাৰণতে ইয়াৰ আগতে গসাউ উলিয়াওতে আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰিছো। তোমালোকে দশম শ্ৰেণীৰ নতুন বিধিৰ বিষয়ে পাবা। এটো হৈছে ইউক্লিডৰ কলন বিধি। তেন্তে এই বিধি মতে আমি কেনেকৈ গসাউ উলিয়াব পাৰো হেতু আজি চাম। তেনে আমি প্ৰথম প্ৰশ্নটো লৈছো যে 135 আৰু 225 ৰ গসাউ উলিয়াব লাগে। তেন্তে আমি ইয়াতে চালে গম পাম যে 135 আৰু 225 ৰ ভিতৰত আমাৰ ডাঙৰ সংখ্যাটো হৈছে কি 225। তেন্তে আমি এটো লিখিম কেনেকৈ যে ইয়াত 225 greater than 135। তেন্তে ইয়াতে আমি কি কৰিম, ইয়াত আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও। কেনেকৈ লিখিম, আমি ডাঙৰ সংখ্যাটো আগতে লিখিম 225 ইজ ইকুৱেল টু, লিখাৰ কাৰণে আমি কি কৰিম, ৰাফত তোমালোকে এটা কাম কৰি ল'বা, ডাঙৰ সংখ্যা যেটো আছে ইয়াক সৰু সংখ্যাৰে ভাগ কৰিবা। তেন্তে 225 ক 135 এৰে ভাগ কৰিলে একবাৰ যাব 135, এটো বিয়োগ কৰিলে পাম আমি 90। তেন্তে আমি লিখিব পাৰো 225 is equal to 135 into 1 plus 90। তেন্তে ইয়াতে নতুন ভাজক কি পালো আমি 135 পাম আৰু নতুন ভাগহে পাম 90। ঠিক আছে, আকৌ আমি কি কৰিম, আকৌ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও। এবাৰ কি কৰিম, 135 আৰু 90 এই দুটা সংখ্যাৰ মাজত আমি এই ফৰ্মুলাটো ইউজ কৰিম। কিন্তু 135 is equal to কেনেকৈ কৰিম, আগৰ দৰে ৰাফত কৰি ল'বা, 135 90 ৰে ডিভাইড কৰিবা, কিমান বাৰ যাব, এবাৰ যাব, এবাৰ গ'লে 90 বিয়োগ কৰিলে পাম 45। ইয়াক আমি লিখিব পাৰো 135 is equal to 90 into 1 plus 45। ইয়াত আগৰ দৰে নতুন ভাজক কি পালো, নতুন ভাজক পালো আমি 90 আৰু নতুন ভাগহে কিমান পাম আমি 40। আকৌ ইয়াতে আমি কি কৰিম, প্ৰসেসটো ৰিপিট কৰিম, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও 90। আগৰ দৰে প্ৰসেসটো হ'ব 90 আৰু 45 ৰ ভিতৰত 90 টো ডাঙৰ, গতিকে 90 ইজ ইকুৱেল টু লিখিম, ৰাফত আমি কি কৰি ল'ম, সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক ভাগ কৰিম, 45 দুবাৰ যাব, তেন্তে 45 90, ইয়াতে ভাগ শেষ হ'ব 0। তেন্তে 45 into 2 plus 0। যেহেতু আমাৰ ভাগ হে 0, গতিকে পৰ্যায়টো ইয়াতে সমাপ্ত হ'ব, ইয়াত সমাপ্ত হ'ব। আৰু গতিকে যেটো আমাৰ অন্তিম ভাজক থাকিব, যেনে ইয়াতে 45 আছে, এটোৱে হ'ব
এই সংখ্যা দুটাৰ 225 আৰু 135ৰ গসাও গতিকে 225 আৰু 135ৰ গসাও হৈছে 45 বুজিলে একেদৰে আমি আৰু এটা অংক চাওঁ ধৰ 2 নম্বৰ অংকটো আছে 196 আৰু 38220 সলিউশন তেন্তে ইয়াতো কি পাম আমি দুটা সংখ্যা এটা ডাঙৰ এটা সৰু 38220 greater than 196 ইয়াত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও ডাঙৰ সংখ্যাটো ইকুৱেল টু লিখিম 38220 কেনেকৈ কৰিম আমি ডাঙৰ সংখ্যাটোৰ সৰু সংখ্যাটোৰে ভাগ কৰিম এটা আমি ৰাফত কৰিম ৰাফটো মই কাষতে দেখাই দিছো তেন্তে 196 এবাৰ যাব 196 এটো বিয়োগ কৰিলে হ'ব 186 দুই তলত আহিব 9 বাৰ যাব হ'ব 4 6 7 1 এটো বিয়োগ কৰিলে আমি পাম 98 শূন্য আহিব এটো 5 বাৰ কলে 980 তেন্তে ইয়াতে কি হল এটো এবাৰে ভাগ গল the 196 ইয়াত into 195 plus 0 ইয়াতে ভাগে কি হৈ গল শূন্য হৈ গল গতিকে আমাৰ কি হ'ব যেতিয়া আমাৰ ভাগে তো শূন্য হৈ যাব আমাৰ পৰ্যায়টো তাতে সমাপ্ত হৈ যাব গতিকে পৰ্যায় সমাপ্ত গতিকে যেটো আমাৰ ভাজক থাকিল হেতুই আমাৰ কি হ'ব গসাও হৈ যাব তেকে 38220 আৰু 196 সৰ গসাও 196 একেদৰে তোমালোকে বাকি প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা একৰ বাকি যিবোৰ আছে একেদৰে কৰিলে হৈ যাব অকল আমাৰ চাব লাগিব কি ভাগহে শূন্য হ'ব লাগে তেতিয়া আমাৰ পৰ্যায়টো সমাপ্ত হৈ যাব ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ ফালে চাম 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে আমাৰ কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ যত q কি কৈছে এটা কোনোবা অখণ্ড সংখ্যা তেন্তে আমাৰ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এইটো আৰ্হিৰ হ'ব লাগিব ঠিক আছে এটো কেনেকৈ কৰিম আমি ধৰি ল'ব লাগিব ধৰো এ এটা এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b = 6 b = 6 কে ধৰিলো কাৰণ ইয়াতে q ৰ লগত 6 পূৰণ হৈ আছে তেন্তে কি হ'ব আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম বিধি ব্যৱহাৰ কৰি পাও কি পাম a = 6q + r যত q কি হৈ আছে greater than 0 q সদায় যেতকৈ ডাঙৰ হ'ব লাগিব আৰু r ৰ ভ্যালু কি হ'ব লাগিব 0 1 2 3 4 5 হ'ব অৰ্থাৎ
a is equal to কি হ'ব পাৰে r ৰ ভ্যালু আমি যদি 0 1 2 3 4 5 বহাও তেন্তে 6q plus 0 is equal to 6q 6q plus 1 6q plus 2 6q plus 3 6q plus 4 আৰু 6q plus 5 ঠিক আছে কিন্তু আমাৰ এইটো আমি কি ধৰিছো যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তেন্তে কিন্তু এইটো কি হৈছে অযুগ্ম তেন্তে যেহেতু q টো আমি অখণ্ড সংখ্যা ধৰিছো আমাৰ দিয়া আছে q এটা অখণ্ড সংখ্যা তেন্তে যিকোনো অখণ্ড সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা পূৰণ কৰো তেন্তে হেতু কি হৈ যায় যুগ্ম হৈ যায় আৰু যিকোনো যুগ্ম সংখ্যাৰ লগত 2 বা 4 যোগ কৰিলে এবিলাক কি হ'ব যুগ্ম হৈ যাব কিন্তু যেহেতু এই অযুগ্ম সংখ্যা তেন্তে 6q plus 2 আৰু 6q plus 4 আমি পাব নোৱাৰো কিয় কাৰণ এইবোৰ কি হৈ আছে যুগ্ম হৈ আছে তেন্তে a is equal to আমি 6q বা a is equal to 6q plus 2 আৰু a is equal to 6q plus 4 আমি লিখিব নোৱাৰো গতিকে কি হ'ব যিকোনো যোগাত্মক অখণ্ড সংখ্যা 6q plus 1 বা 6q plus 3 বা 6q plus 5 আহিৰ হে হ'ব ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম কি দি আছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এই প্ৰশ্নটোত আমাৰ 616 আৰু 32 এই সংখ্যা দুটাৰ গসাগুৱে হ'ব আমাৰ নিৰ্ণয়টো স্তম্ভৰ উচ্চতম সংখ্যা তেন্তে 616 আৰু 32 ৰ আমাৰ গসাগু উলিয়াব লাগিব কেনেকৈ উলিয়াম আমি প্ৰথম প্ৰশ্নবিলাকৰ উত্তৰ যেনেকৈ কৰিছিলো 1 নম্বৰ প্ৰশ্নৰ উত্তৰ যেনেকৈ কৰিছিলো কলন বিধি ব্যৱহাৰ কৰি সেইদৰে আমি কলন বিধি ব্যৱহাৰ কৰিম তেন্তে কি কৰিম দেখিম যে এটা 616 আৰু 32 ৰ মাজত কোনটো ডাঙৰ সংখ্যা 616 ইয়াত 616 greater than 32 গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও কি পাম 616 is equal to আমি ৰাফত 616 ক 32 ৰে ভাগ কৰিম তেন্তে এবাৰ যাব 32 এটো বিয়োগ কৰিলে হ'ব 29 6 তলত আহিব 9 বাৰ যাব 288 এটো বিয়োগ কৰিলে হ'ব 8 তেন্তে আমি ইয়াক লিখিব পাৰো 32 into 19 plus 8 ইয়াত নতুন ভাজক কিমান পালো 32 আৰু নতুন ভাগে পাম 8 গতিকে আমাৰ ইউক্লিডৰ কলন বিধিটো আৰু কৰিব লাগিব ইয়াত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও কি হ'ব এতিয়া 32 আৰু 8 ৰ মাজত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ হ'ব তেন্তে আমি 32 আৰু 8 ৰ মাজত লিখিম 32 is equal to ৰাফত কৰিব পাৰা বা মুখে মুখে কৰিব পাৰি এটো 4 8 গুণ 32 হয় তেন্তে এটো 8 into 4
প্লাছ 0 তেন্তে ইয়াতে ভাগহে কিমান পালোঁ 0 গতিকে পৰ্যায় আমাৰ ইয়াতে কি হ'ব সমাপ্ত হ'ব এতেকে 616 আৰু 32 গসাও আমাৰ 8 যেটো আমাৰ অন্তিম যেটো ভাজক থাকিব হেতুৱে হ'ব আমাৰ গসাও এতেকে আমাৰ যেটো ওলাব লাগিছিল স্তম্ভৰ উচ্চতম সংখ্যা স্তম্ভৰ উচ্চতম সংখ্যা এটো হল আমাৰ 8 তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো কেনে লাগিল যদি তোমালোকক ভাল লাগে তেন্তে তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে আৰু এনেদৰে মোৰ নেক্সট ভিডিওবিলাক আহি থাকিব তোমালোকে চাব পাৰিবা আজিৰ বাবে এইখিনি ধন্যবাদ